সো হেল্ল' এভৰিৱান, আজি হৈছে আমাৰ MCQ চেলেঞ্জৰ ডে 4 আৰু ডে 4 আমি কি কৰিম কুৱেশ্যন নম্বৰ 7ৰ পৰা আমি কুৱেশ্যন নম্বৰ 13লৈকে ডিছকাছ কৰিম। ঠিক আছেনে? কুৱেশ্যন নম্বৰ 7ৰ পৰা কুৱেশ্যন নম্বৰ 13লৈকে আমি ডিছকাছ কৰি কামৰূপ মেট্ৰ' যিখন পেপাৰ আছিল তাৰ পৰা। ঠিক আছে, চ' ব'লা এতিয়া আমি কুৱেশ্যন নম্বৰ 7টো চাওঁ। চ' এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 7ত কি কোৱা আছে। কুৱেশ্যন নম্বৰ 7ত চোৱা, এতিয়া 2x² - 3x + p দীঘাত বহুপদটো এটা শূন্য দিয়া আছে আৰু আনটো শূন্যৰ কথা সুধিছে। এতিয়া এটা শূন্য দিয়া আছে, তো মই এটা শূন্য আলফা = 3 বুলি কৈছোঁ আৰু আনটো শূন্য বিটা উলিয়াব লাগে। এতিয়া চাবাচোন, আলফা প্লাছ বিটা কৰিলে কি হয়? আলফা প্লাছ বিটা আমি জানোনে? কি জানো? -b/a বুলি জানো, সেইকাৰণে -b/a। ঠিক আছেনে? চ' এতিয়া চাচোন, এইটো -3টো b হিচাপে আছে, হয়নে নহয়? b হিচাপে -3 আছে আৰু তাৰ আগত মাইনাছটো হ'ব, এইটো বাই ফৰ্মুলা -b/a আৰু এই জেগাত কি আছে? ইয়াত এই জেগাত 2 আছে। ঠিক আছে, এইটো হৈছে a আৰু এইটো হৈছে b। ঠিক আছে, চ' সেইকাৰণে -b/a কৰিলোঁ, চ' -3/2 হৈ গ'ল, তাৰপিছত এইটো 3/2 হৈ গ'ল আৰু আলফাটো যিহেতু 3 আছে সেইকাৰণে আলফা জেগাত মই 3 বহালোঁ, বিটাটো বিটা হিচাপে থাকিল, = 3/2 হৈ গ'ল। এতিয়া বিটাটো তুমি এনেকৈ বাই কেলকুলেশ্যন উলিয়াই দিবা। চ' বাই কেলকুলেশ্যন তুমি কি পালা? -3/2 পালা আৰু অপশ্যন নম্বৰ বিত আছে এইটো, চ' সেইকাৰণে অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ এনচাৰ। এতিয়া কুৱেশ্যন নম্বৰ 8টো কৰিবলৈ চোৱাচোন। কুৱেশ্যন নম্বৰ 8টো মই তোমালোকক প্ৰথমে দেখুৱাই লৈছোঁ। চ' কুৱেশ্যন নম্বৰ 8টো ট্ৰাই কৰা তোমালোকে। এতিয়া চাবাচোন, কুৱেশ্যন নম্বৰ 8ৰ মতে কি আছে। এতিয়া যিটো সমীকৰণ দিলে, এই সমীকৰণটোত মই যদি 2 বহাই দিওঁ, x-ৰ জেগাত আৰু y জেগাটো যদি মই 2 বহাই দিওঁ, হয়নে? চ' সেইটোৱে কৈছে, মানে 2,2 কি কৈছে প্ৰশ্নটোত? সমাধান কি হয়? 2,2 মানে x-ৰ জেগাটো 2 হ'ব আৰু y জেগাটো 2 হ'ব। চ' এনেকৈ যদি 2 আৰু 2 যদি তুমি পুট কৰা, তেতিয়াহ'লে তুমি ইকুৱেশ্যনটো এনেকৈ দেখিবলৈ পাবা। প্ৰথম ইকুৱেশ্যনটো এইটো হ'ল। তাৰপিছত x আৰু y জেগাটো যদি আকৌ যদি তুমি 2 বহাই দিয়া, তেতিয়াহ'লে তুমি ছেকেণ্ড ইকুৱেশ্যনটো এনেদৰে দেখিবলৈ পাবা। এইটো 2a + b = r - s হ'ল আৰু 2a + b = s - t হ'ল। দুটা ইকুৱেশ্যন সমান হৈ গ'ল, চ' s - t = r - s হৈ গ'ল। চ' সেইকাৰণে কি হৈ যাব? 2s, হয়নে? 2s = r + t হৈ গ'ল। চ' 2s = r + t কোনটো অপশ্যনত আছে? এইটো হৈছে c, অপশ্যন চিত আছে। ঠিক আছে, আৰু মই বেছি এক্সপ্লেনেশ্যন কৰা নাই কাৰণ ভিডিঅ'টো বেছি লম্বা হৈ যায়। চ' সেইকাৰণে মই জাষ্ট তোমালোকক ৰাফলি বুজাই দিছোঁ, জাষ্ট কেনেকৈ কৰিব লাগিব, জাষ্ট আইডিয়াটো দি দিছোঁ আৰু তোমালোকে বুজি পাবা এইটো। এতিয়া কুৱেশ্যন নম্বৰ 9টো চোৱা, আৰু তোমালোকৰ যদি কিবা ডাউট থাকে তথাপিও তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা। মই সেইটো নেক্সট ভিডিঅ'ত তোমালোকক কভাৰ কৰি দিম ডাউট থাকিলে। চ' এতিয়া কুৱেশ্যন নম্বৰ 9টো চোৱাচোন। কুৱেশ্যন নম্বৰ 9ত কৈছে যে সমীকৰণ প্ৰণালীৰ অদ্বিতীয় সমাধান থাকিলে পিৰ মান কি হ'ব? এতিয়া চোৱাচোন, এই দুইটা সমীকৰণৰ কি কৈছে? অদ্বিতীয় সমাধান থাকিব বুলি কৈছে। এতিয়া অদ্বিতীয় সমাধান যদি থাকে তেতিয়াহ'লে কি হয়? এইটো প্ৰথমে ৰিএৰেঞ্জ কৰি লওঁ, 2টো এফালে লৈ যাওঁ আৰু 15টো এফালে লৈ যাওঁ, এনেকৈ দেখিবলৈ পাইছোঁ আমি। এতিয়া অদ্বিতীয় সমাধান থাকিবলৈ কণ্ডিশ্যনটো কি? যে a1/a2 ≠ b1/b2 এইটো হ'ব লাগিব। সেইকাৰণে এতিয়া a1 আৰু a2ৰ মান বহাই দিয়া, 4 এফালে 1 আছে আৰু b1ৰ জেগাত p আৰু b2ৰ জেগাত 2 আছে, চ' সেইকাৰণে p আৰু 2 হৈ গ'ল। তাৰপিছত তুমি এইটো ক্ৰছ মাল্টিপুল কৰিলে 4 × 2 8, চ' 8 = not p হৈ গ'ল। a not = p হৈ গ'ল। মানে এতিয়া a not = p, এতিয়া অপশ্যনকেইটা যদি আমি দেখিবলৈ পাইছোঁ, তাত এটাও 8 নাই, মানে আমি কি দি গম পালোঁ? এটাও 8 নাই আৰু সেইকাৰণে আমি কি গম পালোঁ যে যিটো অপশ্যন ডি আছে ন, অপশ্যন ডিত কি কৈছে? a small b, হয়নে? a small b small c small d, মানে গোটেইকেইটা অপশ্যন শুদ্ধ হ'ব। মানে 7 4 -7 আৰু 6, চ' এই গোটেইকেইটা অপশ্যন মানে শুদ্ধ হ'ব। সেইকাৰণে অপশ্যন ডিটো আমাৰ শুদ্ধ হৈ গ'ল। এতিয়া আমি কুৱেশ্যন নম্বৰ 10টো চাওঁ। কুৱেশ্যন নম্বৰ 10ত চোৱা কি কোৱা আছে। এই কুৱেশ্যন নম্বৰ 10ত কৈছে যে তোমাক তলৰ কোনটোৱে সমীকৰণটো সিদ্ধ কৰে? মানে কোনটো, মানে অপশ্যনকেইটাত যিকেইটা দেখিবলৈ পাইছা তুমি, অপশ্যনকেইটাৰ কোনটো মানে সমীকৰণটো সিদ্ধ কৰে, মানে x-ৰ ভেলু কোনটো হ'ব সেইটোৱে কৈছে। এতিয়া যদি মই প্ৰথমটো যদি মই বহাই চাওঁ, 1/b² যদি তুমি x-ৰ জেগাত বহাই চোৱা, তেতিয়াহ'লে তুমি এনেদৰে চিম্প্লিফিকেশ্যন কৰিলে কি গম পাবা জানানে? লাষ্টত তুমি দেখিবলৈ পাবা যে এনেকৈ চোৱা, a²/b² - 1 a²/b², হয়নে? এইটো আৰু এইটো কেঞ্চেল যাব, এইটো -1 এইটো +1 এইটো কেঞ্চেল গ'ল, মানে 0 = 0 হ'ল। মানে অপশ্যন এটো আমাৰ শুদ্ধ হ'ব। অপশ্যন এত কি আছিল? 1/b² আছিল। চ' 1/b² আমাৰ শুদ্ধ হ'ব। ঠিক আছে, চ' x-ৰ জেগাত জাষ্ট বহাই দিলোঁ, মানে সেইটোৱে। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 11টোত কি আছে সেইটো চোৱাচোন। কুৱেশ্যন নম্বৰ 11ত কি কৈছে যে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 3 আৰু মূল দুটাৰ যোগফল 0 হ'লে সমীকৰণটো কি হ'ব? এতিয়া আলফা দি দিছে, মানে আলফা = 3, মানে এটা মূল 3 আৰু আলফা প্লাছ বিটা মানে মূল দুটাৰ যোগফল 0। চ' আলফাৰ জেগাত তুমি 3 বহাই দিয়া, 3 + বিটা = 0, চ' বিটা = পাই গ'লা তুমি, মানে 2 নম্বৰ
যিটো মূল আছিল সেইটো পাই গ'লা তুমি চ' তাৰপিছত তুমি আলফা ইনটু বিটা কৰা আলফা ইনটু বিটা কৰিলে তুমি 3 ইনটু মাইনাছ 3 পাবা চ' 3 ইনটু মাইনাছ 3 এইটো মাইনাছ 9 উলিয়াই লোৱা তাৰপিছত এতিয়া আমি যিটো মানে দ্বিঘাত সমীকৰণ উলিয়াবলৈ কৈছে সেইটো লিখিম আৰু দ্বিঘাত সমীকৰণটো উলিয়াবলৈ হ'লে কি কৰে জানানে এইটো এটা ফৰ্মুলা আছে এক্স স্কোৱাৰ মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা বিটা ইজ ইকুৱেল টু 0 হয় চ' সেইকাৰণে আলফা প্লাছ বিটাটো কি আছে এইটোতো 0 আছে চ' 0 মাল্টিপুল কৰিলেতো কোনো নাইকিয়াই হৈ যাব ন 0 হৈ যাব চ' এক্স স্কোৱাৰ প্লাছ আলফা বিটা হ'ব আলফা বিটাৰ জেগাত কি আছে -9 চ' সেইকাৰণে এক্স স্কোৱাৰ মাইনাছ 9 ইজ ইকুৱেল টু 0 আৰু এইটো আমাৰ অপশ্যন চিত আছে সেইকাৰণে অপশ্যন চিটো আমাৰ শুদ্ধ হ'ব এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 12ত কি কোৱা আছে কুৱেশ্যন নম্বৰ 12ত কৈছে যে AP এটা দিয়া আছে মানে সমান্তৰাল প্ৰগতি এটা দিয়া আছে তাৰ D ইজ ইকুৱেল টু দিয়া আছে আৰু A12 মানে যিটো 12 নম্বৰ পদ সেইটোও দিয়া আছে 37 চ' A12 টো আমি A + 11D বুলি কৰিব পাৰোঁ আৰু এইখিনি তুমি সিম্পলিফিকেশ্যন কৰিলে তুমি A ইজ ইকুৱেল টু 4 পাবা চ' A ইজ ইকুৱেল টু 4 পালা ঠিক আছে আৰু তুমি এটা ফৰ্মুলা জানানে Sn ইজ ইকুৱেল টু n/2 প্লাছ A প্লাছ an বুলি জানা তুমি সেইকাৰণে S12 টো উলিয়াবলৈ কি কৰিবা তুমি n ৰ জেগাত 12/2 কৰিবা আৰু এফালে A প্লাছ A12 হৈ যাব হয়নে চ' সেইকাৰণে এইটো 6 হৈ গ'ল এইখন আৰু A জেগাটো তুমি জানাই 4 আৰু A12 ৰ জেগাটো জানাই 37 চ' এই দুটা পাই গ'লে তুমি ভেলুকেইটা আমি পুট কৰি দিলোঁ হয়নে চ' ভেলুকেইটা পুট কৰি দিয়াৰ পিছত আমি এইখিনি কিমান পাম 41 পাম চ' 16 টো 41 কৰি দিয়া 246 পাবা আৰু এইটো আমাৰ অপশ্যন নম্বৰ বিত আছে চ' অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হ'ব এতিয়া আমি কুৱেশ্যন নম্বৰ 13টো চাওঁ কুৱেশ্যন নম্বৰ 13ত কৈছে যে 10তম মানে 10 টাৰ্ম অফ দ্য AP ইজ মানে 10 পদটো কি হ'ব মানে দশম পদটো কি হ'ব এতিয়া যদি তুমি এই পেটাৰ্ণটো যদি ভালদৰে লক্ষ্য কৰা √2 ইজ ইকুৱেল টু √2 হ'ব √8ক আমি 2√2 বুলি লিখিব পাৰোঁ হয়নে আৰু √18ক আমি 3√2 বুলি লিখিব পাৰোঁ তেনেকৈ আমি কি গম পাইছোঁ যে প্ৰথমটো এইটো হৈছে দ্বিতীয়টো এইটো হৈছে তৃতীয়টো এইটো হৈছে মানে 10 নম্বৰ পদটো কি হ'ব 10√2 হ'ব আৰু 10√2 যদি তুমি ভাঙি দিয়া মানে কি আছে √over ভিতৰত যদি 10 স্কুৱেৰ কৰি দিয়া 10 স্কুৱেৰ ইনটু 2 কৰি দিয়া মানে এইটো ইজ ইকুৱেল টু হ'ব হয়নে নহয় যদি 10টো বাহিৰত ওলাইছে তেতিয়াহ'লে ভিতৰত মানে কি আছিল 10 দুটা পূৰণ হৈ আছিল সেইকাৰণে বাহিৰত এটা ওলাইছে চ' সেইকাৰণে 10 স্কুৱেৰ ইনটু 2 কৰিলোঁ √over ভিতৰত সেইকাৰণে 200 হ'ব চ' অপশ্যন নম্বৰ এটো আমাৰ শুদ্ধ হ'ব ইয়াত